হেই গাইজ নমস্কাৰ সকলোকে। যোৱা বছৰ অৰ্থাৎ 2024 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে এখন অসমীয়া চিনেমা ৰিলিজ হৈছিল, যোনখন এখন বক্স অফিচ ফ্লপ আছিলে। যোনখন বিগ বাজেট চিনেমা আছিল যদিও সেই চিনেমাখন অসমত নচলিলে। সেই চিনেমাখন আছিল জুবিনদাৰ, চিনেমাখনৰ নাম আছিল চিকাৰ। আৰু ঠিক এক বছৰ পিছত জুবিনদাৰ অন্য এখন চিনেমা ৰিলিজ হয়, যোনখন চিনেমা সকলোবোৰ ৰেকৰ্ড ভাঙি দিয়ে, যোনখন চিনেমাৰ কাৰণে ৰাইজ বলিয়া হৈ যায়, যোনখন চিনেমাৰ কাৰণে প্ৰত্যেকজন লোক চাবলৈ যায়। গতিকে আজিৰ এই ভিডিঅ'টো এইবোৰৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2024 চনৰ 20 ছেপ্টেম্বৰ তেতিয়া জুবিনদাৰ এখন চিনেমা ৰিলিজ হৈছিল, যোনখন চিনেমাৰ নাম আছিল চিকাৰ। আৰু সেই চিনেমাখন জুবিনদাই বহুত আশা লৈ পেলাই বনাইছিল, আৰু জুবিনদাই সেই চিনেমাখন শ্বুট কৰিছিল লণ্ডনত গৈ পেলাই। 2 কোটি 3 কোটিৰ ওপৰত সেই চিনেমাখনৰ বাজেট আছিলে। চিনেমাখনৰ বাজেটৰ ওপৰত চিনেমাখন নিশ্চয় ইনকাম কৰিব পাৰিছে লাইফ টাইমত, যদিও সেই চিনেমাখন এখন ফ্লপ আছিল, যিহেতু ৰাইজে সেই চিনেমাখন পচন্দ কৰা নাছিলে। কিবাকেহে নিজৰ টাৰ্গেটটো ফুলফিল কৰিবলৈ সক্ষম হৈছিলে, হিট নাছিলে সেই চিনেমাখন। গতিকে ৰাইজে সেই চিনেমাখন ভাল নাপালে, ৰাইজে সেই চিনেমাখন চাবলৈ নগ'লে, সেইবাবে চিনেমাখন ফ্লপ হ'ল। আৰু ঠিক এক বছৰ পিছত 31 অক্টোবৰ 2025 তাৰিখে জুবিনদাৰ অন্য এখন চিনেমা ৰিলিজ হয়, যোনখন চিনেমাৰ নাম হ'ল ৰৈ ৰৈ বিনালে। আৰু এই চিনেমাখন ৰিলিজ হোৱাৰ আগৰে পৰা এই চিনেমাখনে বহুত ডাঙৰ হাইপ বনি গৈছিলে, আৰু এই চিনেমাখনৰ কাৰণে ৰাইজ বলিয়া হৈ গৈছিলে। আৰু চিনেমাখন ৰিলিজ হোৱাৰ লগে লগে এই চিনেমাখনে সকলোবোৰ ৰেকৰ্ড ভাঙি দিয়ে। এই চিনেমাখনে সকলোবোৰ চিনেমা বন্ধ কৰাই দিয়ে, অকল চলিবলৈ বাধ্য কৰাই ৰৈ ৰৈ বিনালেখন। আৰু ইমানখিনিয়ে হয়তো পাৰ্থক্য থাকে এজন মানুহ থকা আৰু নাথাকাৰ মাজত। যেতিয়া জুবিন দা আছিলে তেতিয়া তেখেতৰ চিনেমা বহুতো চিনেমা চাবলৈ গ'ল নিশ্চয়, কিন্তু তেখেতৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে, এই ৰৈ ৰৈ বিনালেখনৰ আগৰ চিনেমাখন যোনখন আছিল চিকাৰ, সেই চিনেমাখন কোনেও চাবলৈ নগ'লে, বহুতে চাবলৈ নগ'লে। সেই চিনেমাখন এখন বক্স অফিচ ফ্লপ হ'ল। আৰু ঠিক তেখেত নোহোৱা হোৱাৰ পিছত সকলোৱে তেখেতৰ মূল্যটো বুজি পালে, সকলোৱে তেখেতৰ কথা গম পালে, সকলোৱে তেখেতৰ অন্তিমখন চিনেমা চাবলৈ বিচাৰিলে, আৰু তেখেতৰ অন্তিমখন চিনেমা সকলোৱে চালে আৰু এতিয়ালৈকে চাই আছে। এতিয়ালৈকে ৰৈ ৰৈ বিনালেখন চলি আছে, আৰু তেখেতৰ অন্তিমখন চিনেমাই সকলোবোৰ ৰেকৰ্ড ভাঙিলে, আৰু এনেকুৱা কিছুমান ৰেকৰ্ড গঢ়িলে যোনবোৰ ৰেকৰ্ড হয়তো বেলেগ অসমীয়া চিনেমাই ভৱিষ্যতলৈ গঢ়িব নোৱাৰিব। বা এনেকুৱা আমি পৰিস্থিতি দেখিলোঁ, মানুহে প্লাষ্টিকৰ চকী পাৰি এই চিনেমাখন চাইছে, মানুহে থিয় হৈ পেলাই এই চিনেমাখন চাইছে। এনেকুৱা পৰিস্থিতি ভৱিষ্যতলৈ কেতিয়াও। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি মোক নিশ্চয় জনাব। ধন্যবাদ।